সদৌ অসম উকিল সন্থাই যিটো আবেদন দিছিলে অসমৰ অধিবক্তা সমাজলৈ, তাত লিপিবদ্ধ আকাৰত এই কথাখিনিকে কোৱা হৈছিলে যে যিকোনো অধিবক্তাই এই গোচৰটো ল'লে তেওঁ প্ৰথমে চিন্তা কৰিব লাগিব তেওঁৰ সামাজিক ৰেছপন্সিবিলিটিৰ কথা আৰু তেওঁৰ যি প্ৰফেশ্যনেল ৰেছপন্সিবিলিটি সেইটো মুখ্য নহ'ব, সেইটো গৌণ হৈ ৰ'ব বুলি সেই এপিলটো আজিৰ তাৰিখলৈকে অসমৰ সমূহ অধিবক্তা সমাজে সন্মান জনাই আহিছে। আজি যদি কোনোবা অধিবক্তাই কাৰোবাৰ হৈ এই অভিযুক্তসকললৈ গোচৰ ল'বলৈ ওলাইছে, তাত সদৌ অসম উকিল সন্থাৰ কৰণীয় একো নাই, কাৰণ সদৌ অসম উকিল সন্থাই যি আবেদন জনাইছিলে পুনৰবাৰ দোহাৰিলোঁ, তাত কোৱা হৈছিলে যে অসমৰ অধিবক্তা সমাজখনে ছ'চিয়েল ৰেছপন্সিবিলিটিক তাক ফ্ৰণ্ট ছিট দিব লাগে আৰু তেখেতসবৰ যি প্ৰফেশ্যনেল ৰেছপন্সিবিলিটি তাক বেক ছিট দিব লাগে। ইমানেই, ধন্যবাদ।